মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অংকুৰণত থকা ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপসমূহৰ ক অংশ অৰ্থাৎ পাঠৰ আলমত থকা প্ৰশ্নসমূহৰ উত্তৰবোৰ যুগুতাই আনিছো। তোমালোকৰ সুবিধাৰ বাবে উত্তৰবোৰ লিখিত ৰূপত দিয়া হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চালে তোমালোক ভালদৰে আয়ত্ত কৰিব পাৰিবা। লগতে মোৰ চেনেলৰ অন্যান্য ভিডিঅ'ৰ লিংক তোমালোকে এইটো ভিডিঅ'ৰ শেষত অৰ্থাৎ এণ্ড স্ক্ৰীনত দেখিবলৈ পাবা। তাত ক্লিক কৰিলে মোৰ পৰৱৰ্তী ভিডিঅ' চাব পাৰিবা। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, যুগমীয়া শৰাইঘাট এই পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপখিনি আৰম্ভ কৰাৰ আগতে লেখকৰ চমু পৰিচয় অলপ জানি লওঁ আহা। এই পাঠটিৰ লেখক ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ জন্ম হৈছিল নগাঁৱত। তেখেত এগৰাকী প্ৰথিতযশা বুৰঞ্জীবিদ আৰু সাহিত্যিক আছিল। 1951 চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি লাভ কৰিছিল। 1953 চনৰ অসম সাহিত্য সভাৰ সভাপতি হৈছিল। অসমৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ প্ৰতিষ্ঠাতা আছিল ডক্টৰ সূৰ্য কুমাৰ ভূঞা। তেখেতৰ প্ৰকাশিত পুথি হ'ল ৰমণী গাভৰু, কোঁৱৰ বিদ্ৰোহ, আটন বুঢ়াগোহাঁই এণ্ড হিজ টাইমছ, আছামিজ লিটাৰেচাৰ এনচিয়েণ্ট এণ্ড মডাৰ্ণ ইত্যাদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। ডক্টৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ। 1956 চনত তেখেতক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল আৰু 1964 চনত তেখেতৰ মৃত্যু হয়। ইয়াৰ পিছত পাঠভিত্তিক ক্ৰিয়াকলাপৰ ক অংশ অৰ্থাৎ গদ্য অংশৰ ওপৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি এতিয়া আলোচনা কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো দিছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰিবা। ইয়াৰ পিছৰ প্ৰশ্ন 2 নম্বৰ ক, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ সামৰিক আছিল। খ নম্বৰ প্ৰশ্ন হ'ল বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ, বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। গ নম্বৰ প্ৰশ্নটো হ'ল ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ আছিল মোগল সম্ৰাট ঔৰংগজেবৰ কৰ্তলীয়া ৰাজপুত ৰজা আৰু অসম আক্ৰমণ কৰিবলৈ অহা মোগল সৈন্যদলৰ সেনাপতি। ঘ নম্বৰ প্ৰশ্নটো হ'ল তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰ, তেওঁ অসম আক্ৰমণ কৰিবলৈ আহিছিল। ঙ নম্বৰ প্ৰশ্নটো হ'ল শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, অসমীয়া সেনা আৰু মোগল সৈন্যৰ মাজত শৰাইঘাটৰ ৰণ হৈছিল। প্ৰথম ছ নম্বৰ প্ৰশ্নটো হ'ল লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ, লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় ছ নম্বৰ প্ৰশ্নটো হ'ল মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি আছিল? উত্তৰ, কোৱামৃদ্ধা হাজৰিকা। বৰ্গীয় জ নম্বৰ প্ৰশ্নটো হ'ল মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? ইয়াৰ উত্তৰ, কটকী ৰামচৰণক। ঝ নম্বৰ প্ৰশ্নটো হ'ল ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ, ৰামসিংহই বুজাব বিচাৰিছিল যে টোপোলাটোত আফুগুটিৰ সংখ্যা যিমান, সৈন্য সংখ্যাও সিমান। গতিকে লাচিতে মোগল সৈন্যৰ লগত যুঁজিব পাৰিব জানো? ঞ নম্বৰ প্ৰশ্নটো হ'ল লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ, এচুঙা বালি পঠিয়াইছিল। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোত
পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা এই অংকুৰণ পাঠ্যপুথিখনৰ শেষৰ পৃষ্ঠাকেইটাত কঠিন শব্দবোৰৰ অৰ্থৰ বাবে শব্দ সম্ভাৰ আছে তাত চাব পাৰা অথবা তোমালোকৰ ঘৰত যদি অসমীয়া অভিধান আছে এই অভিধানখনত ইয়াত পোৱা কঠিন শব্দবিলাকৰ অৰ্থ বিচাৰিব পাৰিবা আৰু তেতিয়া তোমালোকৰ অভিধান চোৱাৰ অভ্যাস এটাও গঢ়ি উঠিব 4 নম্বৰ প্ৰশ্ন হৈছে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা ক কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল ইয়াৰ উত্তৰত হ'ব অসমীয়া ৰনুৱাসকল মই যুঁজিহে মৰিম শিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো তাতে মোৰ হত উঠবা নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা খ নম্বৰ প্ৰশ্নটো হৈছে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল ইয়াৰ উত্তৰত ৰামসিংহই কৈছিল ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনাপতি ধন্য সেনা অকল এজন মানুহে সকলো সৈন্য চলায় ই কি আচৰিত মই হেনে ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতেই সুবিধা নাপাওঁ গ নম্বৰ প্ৰশ্নটো হ'ল কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল উত্তৰ কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি ঘোষণা কৰিছিল যে যুদ্ধৰ কামত পাছ হকিলে তেওঁ এই হেংদানেৰে তাক দুদুখৰ কৰি কাটিব তাৰ পাছতেহে স্বৰ্গদেৱক জনাব ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো হ'ল বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল উত্তৰ বৰ আই কুঁৱৰীয়ে উপদেশ দিছিল যে বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ'ব ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয় ইয়াৰ পিছৰ প্ৰশ্ন দিছে বহলাই লিখা ইয়াৰ বহলাই লিখাৰ প্ৰথম প্ৰশ্নটো হ'ল যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা উত্তৰ যুদ্ধত জয়ী হ'বলৈ আহিলাৰ বাহিৰে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষৰ বেছি প্ৰয়োজন যুদ্ধত জয়লাভ কৰিবৰ বাবে সকলোৱে নিস্বাৰ্থভাৱে কৰ্তব্য পালন কৰিব লাগিব কৰ্মনিষ্ঠ নহ'লে যুদ্ধ জয় অসম্ভৱ যুদ্ধত জয়লাভ কৰাৰ অভিলাষ থাকিব লাগিব তেহে যুদ্ধত জয়লাভ সম্ভৱ হ'ব ইয়াৰ পিছৰ প্ৰশ্ন খ নম্বৰ সেনাপতি কোৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা উত্তৰ শৰাইঘটীয়া সেনাপতি এজনৰ নাম আছিল কোৱামৃদ্ধা হাজৰিকা মোগলে তেওঁক নাৱেৰে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে চাৰিওফালে মোগলৰ নাও মাজতে কোৱামৃদ্ধাৰ নাও হাজৰিকাই নাচিব আৰু মোগল সৈন্যক চাপৰি বজাবলৈ ক'লে নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে হাজৰিকাই নিজৰ নাও বৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পোনে টোৱাবলৈ নাচোনৰ চিঞৰ দেখি বঙালৰ সৈন্য মচগুল হ'ল এই চেগতে কোৱাৰ নাওখন হাউত কৰি আঁতৰি গ'ল মোগলে বৈঠা মাৰি নাৱেৰে তেওঁক খেদিবলৈ যুঁজা কৰোঁতেই অসমীয়াৰ নাও নিজৰ ঠাই পালেগৈ এইদৰেই কোৱামৃদ্ধা হাজৰিকাই মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা শৰাইঘাটৰ যুদ্ধৰ কথা অসমৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব এই ৰণতে অসমীয়া সৈন্য আৰু সেনাপতি লাচিত বৰফুকনৰ কৰ্মদক্ষতা সময় অনুযায়ী কৰ্তব্যবোধ আভ্যন্তৰীণ শৃংখলাৰ প্ৰকাশ আৰু অদম্য দেশপ্ৰেমৰ চানেকি প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায় শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতেই আছিল সুচিন্তিত আঁচনি বিচক্ষণ সংগঠন শৃংখলামূলক আয়োজন সুদৃঢ় নিয়মানুৱৰ্তিতা বিপদত ধৈৰ্য সংকটত নিৰ্ভীকতা দুৰ্নীতি দমন দেশৰ মংগলৰ হকে সম্পূৰ্ণ আত্মনিয়োগ স্বাৰ্থত্যাগ ইত্যাদি
ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন দিছে প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনি একে ধৰণৰে বিষাক্ত। উত্তৰ উক্ত গদ্যফাকি অষ্টম শ্ৰেণীৰ অংকুৰণৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া সেনাৰ কটকী ৰামচৰণে মোগল সেনাৰ ছাউনীত গৈ কাঠৰ চৰাইৰ নাচ দেখি লোভ সামৰিব নোৱাৰাত ৰামসিংহই দুটা কাঠৰ চৰাই দি পঠালে। তাকে আনি লাচিত বৰফুকনক দেখুৱাত বৰফুকনে এনেদৰে কৈছিল, যেনেদৰে সামান্য ফিৰিঙতি এটাৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড হ'ব পাৰে, সাপৰো সৰু বৰ নাই, সাপ মানেই বিষাক্ত। সেইদৰে লোভো ভয়ংকৰ, লোভৰ প্ৰকোপ সদায় বাঢ়ি যায়। সেয়ে শত্ৰুৰ প্ৰলোভনৰ চিকাৰ হ'লে বিপক্ষৰ হাতত পৰাস্ত হ'বলৈ দেৰি নালাগে। খ নম্বৰ প্ৰশ্নটো হ'ল বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও মানুহক আঁঠুটা দহোটা শিঙিয়ে বিন্ধে। উত্তৰ উক্ত গদ্যফাকি অষ্টম শ্ৰেণীৰ অংকুৰণৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। স্বৰ্গদেউ চক্ৰধ্বজ সিংহই ততালিকে মোগলক আক্ৰমণ কৰিবলৈ আদেশ দিয়াত পূৰ্ণ প্ৰস্তুতি নোহোৱাকৈয়ে মোগলৰ সৈতে যুদ্ধ কৰি আলাবৈৰ ৰণত এদিনতে 10,000 আহোম সৈন্য নিহত হ'ল। ইমান সৈন্য হেৰুৱাই বেজাৰ কৰি থকা লাচিতক আতন বুঢ়াগোহাঁয়ে এনেদৰে কৈছিল, বাৰীৰ ভিতৰত থকা পুখুৰীত বহু মাছ থাকে, সেই মাছৰ মাজত শিঙি মাছো থাকে। মাছ ধৰা লোকক প্ৰায়ে শিঙি মাছে বিন্ধে। শিঙি মাছৰ কাঁইটৰ বৰ বিষ। শিঙি মাছলৈ ভয় কৰি কোনেও মাছ নধৰাকৈ নেথাকে। সেইদৰে ৰণ হ'লে সৈনিক নিহত হ'বই, কিন্তু যুদ্ধত জয়ী হ'বলৈ হ'লে কিছু সৈনিক নিহত হ'লেও তাক গভীৰভাৱে নলৈ লক্ষ্য পূৰণৰ বাটত আগবাঢ়ি যোৱাহে উচিত। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে, সেই শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। উত্তৰ উদ্ধৃত গদ্যফাকি অষ্টম শ্ৰেণীৰ অংকুৰণৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যুগমীয়া শৰাইঘাট পাঠটিৰ পৰা দিয়া হৈছে। 1956 চনত জাজিত হোৱা লাচিত মেলাৰ মূল সভাৰ সভাপতিৰ অভিভাষণত তেখেতে উক্ত কথাষাৰ কৈছিল। শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ নেতৃত্বত সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুই কাৰ্যৰ বাবে অসমীয়াৰ জয়লাভ সম্ভৱ হৈছিল। সেই সময়ৰ শৰাইঘাটৰ সমস্যা আছিল সামৰিক। সেয়ে মোগলক পৰাস্ত কৰোঁতে তেতিয়াৰ শৰাইঘাটৰ ৰণ শেষ হৈছিল। আজিৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহ্যিক। সেয়েহে এইবোৰ সমস্যা সমাধানৰ বাবেও সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰতাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন কৰা আৱশ্যক। প্ৰসংগগত সংগতি দৰ্শাই ব্যাখ্যাৰ ঘ নম্বৰ প্ৰশ্নটো হ'ল আফুগুটি পঠিয়াইছা, পতাত পিহিলে পানী হ'ব। ইয়াৰ উত্তৰ হ'ব উক্ত গদ্যফাকি অষ্টম শ্ৰেণীৰ অংকুৰণৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যুগমীয়া শৰাইঘাট পাঠটিৰ পৰা লোৱা হৈছে। অসম আক্ৰমণ কৰিবলৈ অহা মোগল সৈন্যৰ সেনাপতি ৰামসিংহই এটোপোলা আফুগুটি লাচিত বৰফুকনলৈ পঠিয়াই বুজাইছিল যে টোপোলাত থকা আফুগুটিৰ দৰে অগণন মোগল সৈন্যৰ লগত অসমীয়া সেনাই কিদৰে যুঁজিব। তাৰ প্ৰত্যুত্তৰত লাচিতে এইদৰে কৈছিল। ৰামসিংহৰ আফুগুটিৰ টোপোলা চাই লাচিতে ক'লে যে আফুগুটি পতাত পিহিলে পানী হ'ব। সেইদৰে যিমানেই মোগল সৈন্য নাহক অসমীয়া সেনাই পৰাস্ত কৰিব। লগতে এচুঙা বালি পঠাই জনালে যে অসমীয়া সৈন্য বালিৰ দৰে কঠিন আৰু অবৈধ। 9 নম্বৰ প্ৰশ্নটো হ'ল এই সমস্যাবোৰৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। উত্তৰ উক্ত গদ্যফাকি অষ্টম শ্ৰেণীৰ অংকুৰণৰ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ যুগমীয়া শৰাইঘাট পাঠটোৰ পৰা দিয়া হৈছে। 1956 চনত জাজিত হোৱা লাচিত মেলাৰ মূল সভাপতিৰ অভিভাষণত ভূঞাদেৱে এইদৰে কৈছিল, অসমৰ সমস্যাৰ অন্ত নাই। বছৰি বানপানীৰ দুৰ্যোগ, মাৰি মৰক,
ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্ব জগতৰ লগত যোগাযোগ, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিভিন্ন প্ৰশ্ন, শাসন কাৰ্যৰ সুচাৰু সম্পাদন আদি অনেক সমস্যাই চিৰকাল অসমৰ গাত লম্ভি আছে। এটা সমস্যাৰ সমাধান হলে নতুন এটাই গা কৰি উঠিব। সুবিবেচনাৰে কাৰ্যপন্থা গ্ৰহণ আৰু সেইমতে সম্পাদন কৰিলেহে সমস্যাবোৰৰ সমাধান হ'ব, নহলে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। আজিৰ ভিডিঅ'টো ইমানেই। এই পাঠৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ খ অংশ অৰ্থাৎ ব্যাকৰণ ভাগৰ প্ৰশ্নোত্তৰ বেলেগ এটা ভিডিঅ'ত পাবা। সেইটোও তোমালোকে চালে যথেষ্ট লাভান্বিত হ'বা। আজিৰ ভিডিঅ'টোৱে তোমালোকক নিশ্চয় উপকৃত কৰিব। কিবা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিবা, উত্তৰ দিবলৈ যত্ন কৰিম। শেষত তোমালোকৰ মংগল আৰু সুস্বাস্থ্য কামনাৰে মনোজ শইকীয়া ছাৰ। ধন্যবাদ।